আজি আমি ডিটারমিনার্সৰ বিষয়ে আলোচনা কৰিম যে ডিটারমিনার্স হৈছে বহুত এটা ইম্পৰ্টেন্ট পাৰ্সন অফ গ্ৰামাৰ ফৰ ক্লাছ 9th এণ্ড 10th আৰু গ্ৰামাৰৰ বিষয়ে ডিটারমিনার্সৰ বিষয়ে আজি আমি আলোচনা কৰিম যে ডিটারমিনার্স কি হয় কিয় আমাৰ ডিটারমিনার্স বিলাক পঢ়িবলগীয়া হৈছে ফাৰ্ষ্টত আমি ডিটারমিনার্সৰ অৰ্থটো বুজিব লাগিব যে ডিটারমিনার্স কি হয় এতে ডিটারমিনার্স হৈছে কিবা বস্তুৰ নিৰ্ধাৰণ কৰা ডিটারমিনার্স মিন কিবা বস্তু নিৰ্ধাৰণ কৰা কিবা পৰিমাণ নিৰ্ধাৰণ কৰা বা কিবা সংখ্যা নিৰ্ধাৰণ কৰা কি বস্তু যে যিকোনো বস্তুৰ তাৰ পৰিমাণ কিমান বা তাৰ সংখ্যা কিমান কম বেছি নে একদম নাই এই পৰিমাণটো আমি ডিটারমিনার্সৰ জৰিয়তে নিৰ্ধাৰণ কৰিম এটা প্ৰথমতে আমি ডিটারমিনার্স বহুতো ধৰণৰ ডিটারমিনার্স আছে তাৰ এটা quantitative determinants to আলোচনা কৰিম আজি ইয়াৰ ভিতৰত আছে few the few each every little a little the little much many some many এতিয়া প্ৰথমতে আমি আলোচনা কৰিম few a few আৰু the few এতিয়া প্ৰথমতে আমি few টো আলোচনা কৰিম যে few কি এতিয়া few হৈছে যে কিবা বস্তুৰ পৰিমাণ few মানে হৈছে কম কম मतलब একদম কম এতিয়া যদি কও a few হৈছে অলপ মানে কম গোটেইখিনিৰ অৰ্থ হৈছে কম আৰু few হৈছে অলপ আৰু the few হৈছে অলপ কম আৰু কমৰ যিমানখিনি আছে কমৰ যিমানখিনি বস্তু আছে ইয়াৰ গোটেইখিনি কমৰ গোটেইখিনি আৰু few আমি নাই বুলিব পাৰো নেগেটিভ অৰ্থটো প্ৰকাশ কৰিব পাৰো আৰু few অলপ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিম এতে সেকেন্ড কথা হল যে অলপটো ব্যৱহাৰ কৰিম কিন্তু ই কাউন্টেবল নাউনৰ আগত বহে এই কাউন্টেবল নাউনৰ আগত বহে এতে কাউন্টেবল কোনবিলাক যোনবিলাক আমি 1 2 কে গণিব পাৰো সেইবিলাক হৈছে কাউন্টেবল যোনবিলাকক আমি 1 2 কে গণিব পাৰো কোনবিলাকক গণিব পাৰো যে বন্ধু এপল ম্যান বুকস এইবিলাকক আমি গণিব পাৰো সেই কাৰণে এইবিলাক হৈছে কাউন্টেবল আৰু এইবিলাকৰ যোনবিলাক কম বুজাবৰ কাৰণে আমি few a few আৰু the few ব্যৱহাৰ কৰো এতিয়া এই তিনিটাৰ অৰ্থ হৈছে কম প্ৰথমটো হৈছে কম মানে একদম নাই বুলিব পাৰো few আৰু the a few হৈছে লিটল অলপ কম আৰু অলপ আৰু the few হৈছে অলপৰ যিমানখিনি আছে গোটেইখিনি একে ক্ষেত্ৰত যদি আমি লিটলৰ ব্যৱহাৰ কৰো সেম লিটল মানে হৈছে একদম কম আমি যাক নাই বুলিব পাৰো আৰু a little হৈছে অলপ আৰু the little হৈছে অলপৰ যিমান আছে গোটেইখিনি দুইটাৰ অৰ্থ একেই কিন্তু এটা হৈছে কাউন্টেবল নাউনৰ আগত বহে আৰু লিটল a little the little আনকাউন্টেবল নাউনৰ আগত বহে আনকাউন্টেবল নাউনৰ আগত বহে এতিয়া লিটল মানে একদম নাই a little হৈছে অলপ আৰু the little হৈছে অলপৰ যিমানখিনি আছে গোটেইখিনি সেকেন্ড যে আনকাউন্টেবলৰ যোনবিলাক আমি 1 2 কে গণিব নোৱাৰো সেইবিলাক হৈছে আনকাউন্টেবল নাউন আৰু ইয়াৰ ভিতৰত পৰিব তোমাৰ মানি হৈছে আনকাউন্টেবল ইয়াৰ পিছত নলেজ হৈছে আনকাউন্টেবল হেল্প হৈছে আনকাউন্টেবল এডভাইস হৈছে আনকাউন্টেবল ডিফিকাল্টি হৈছে আনকাউন্টেবল আমি গণিব নোৱাৰো 1 2 3 কে ইয়াৰ পিছত
আমাৰ আহিব মিল্ক মিল্ককো আমি গণিব নোৱাৰো সুগাৰকো আমি গণিব নোৱাৰো ইংককো আমি গণিব নোৱাৰো এইবিলাক হৈছে আনকাউন্টেবল ইত্যাদি যে এইবিলাকক আমি গণিব নোৱাৰো মানি নলেজ হেল্প এডভাইস ডিফিকাল্টি মিল্ক সুগাৰ ৰেসপেক্ট এইবিলাকক আমি গণিব নোৱাৰো সেই কাৰণে এইবিলাক হৈছে আনকাউন্টেবল নাউন এতিয়া আমি পালো যে ফিউ হৈছে একদম নাই বুলিও নেগেটিভ অৰ্থত প্ৰকাশ কৰিম লিটলও নাই নেগেটিভ অৰ্থত আমি প্ৰকাশ কৰিব পাৰিম আৰু যদি অলপ হয় তেনেহলে আমি এ লিটল ব্যৱহাৰ কৰিম আৰু দা লিটল হলে যিমান আছে অলপৰ যিমানখিনি আছে এইখিনি আমি ব্যৱহাৰ কৰিম আৰু ইয়াৰ পিছত প্ৰথমতে আমি ইয়াৰ কনসেপ্টটো বুজিলম আৰু ইয়াৰ ভিতৰত থকা আমাৰ প্ৰিভিয়াস ইয়াৰত অহা যিমান কেইটা কোৱেশ্চন আছে ইয়াৰ কিছুমান আমি এক্সাম্পলৰ সৈতে আলোচনা কৰিম লাষ্টত এতিয়া প্ৰথমতে আমি ইয়াৰ কনসেপ্টটো বুজিলো যে ফিউ এ ফিউ কাউন্টেবল নাউনৰ আগত বহে লিটল এ লিটল দা লিটল আনকাউন্টেবল নাউনৰ আগত বহে যোনবিলাক 1 2 কে গণিব পাৰে এইবিলাক হৈছে কাউন্টেবল আৰু যোনবিলাক 1 2 কে গণিব নোৱাৰো সেইবিলাকক আমি আনকাউন্টেবল বুলি কম ইয়াৰ পিছত আহিব আমাৰ যে মাচ আৰু মেনি এতিয়া আমি আলোচনা কৰিম যে মাচ কি আৰু মেনি কি মাচ এন্ড মেনি এতিয়া সেম যে মাচ হৈছে বহুত আৰু মেনি হৈছে বহুত দুইটাৰ অৰ্থ একে যে মাচও বহুত মেনিও বহুত কিন্তু ডিফারেন্স হৈছে যে মাচ কাউন্টেবল আনকাউন্টেবল নাউনৰ আগত বহে মাচ হৈছে যোনবিলাক আমি 1 2 কে গণিব নোৱাৰো তাৰ আগত বহে ইয়াৰ যিমান কেইটা আছে তাৰ আগত আমি মাচ ব্যৱহাৰ কৰিম আৰু যোনবিলাক আমি 1 2 কে গণিব পাৰো সেইবিলাকৰ আমি আগত মেনি ব্যৱহাৰ কৰিম কোনবিলাক গণিব পাৰো আমি যে কাউন্টেবল ফ্ৰেন্ড আমি গণিব পাৰো এপল এইবিলাকক আমি কি কৰিব পাৰো গণিব পাৰো বুক 1 2 কে গণিব পাৰো সেইবিলাকৰ আগত আমি মেনি ব্যৱহাৰ কৰিম মেনি যোনবিলাক কাউন্টেবল নাউনৰ আগত বহে মেনি কাউন্টেবল নাউনৰ আগত বহে আৰু মাচ আনকাউন্টেবল নাউনৰ আগত বহে মাচ আনকাউন্টেবল নাউনৰ আগত বহে মই আকৌ কৈছো যে মাচ আনকাউন্টেবল নাউনৰ যিকেইটা আছে তাৰ লগত আমি মাচ ব্যৱহাৰ কৰিম আৰু মেনি যোনবিলাক আমি 1 2 কে গণিব পাৰো তাৰ আগত আমি মেনি ব্যৱহাৰ কৰিম ইয়াৰ পিছত আমি সাম আৰু এনিৰ ব্যৱহাৰ কৰিম সাম আৰু এনি এতিয়া সাম কি আৰু এনি কি এতিয়া ইয়াৰ অৰ্থ সাম হৈছে দুইটাৰ অৰ্থ আমি বেলেগ বেলেগকে প্ৰকাশ কৰিম যে সাম কেতিয়া ব্যৱহাৰ কৰিম আৰু এনি কেতিয়া ব্যৱহাৰ কৰিম এতিয়া সাম আৰু এনি দুইটা কাউন্টেবল আৰু আনকাউন্টেবল নাউনৰ আগত বহে সাম কাউন্টেবল সাম আৰু এনি কাউন্টেবল আনকাউন্টেবল দুই ধৰণৰ নাউনৰ আগত বহে কিন্তু তেনেহলে ইয়াৰ ডিফারেন্স কি হ'ব প্ৰথমতে আমি সাম পজিটিভ বাক্যৰ আগত বহে সাম পজিটিভ বাক্যৰ আগত বহে আৰু এনি নেগেটিভ বাক্যৰ আগত বহে এনি নেগেটিভ বাক্যৰ আগত বহে আৰু এনি ইন্টাৰোগেটিভ বাক্যৰ আগত বহে এতিয়া এনি নেগেটিভ আৰু ইন্টাৰোগেটিভ বাক্যৰ আগত বহে সাম পজিটিভ ইয়া এফাৰ্মেটিভ বাক্যৰ আগত বহে এতিয়া দুইটা নাউন কাউন্টেবল আৰু আনকাউন্টেবল নাউনৰ আগত বহে যিবিলাক আমি গণিব পাৰো তাৰ আগতো বহিব আৰু যোনবিলাক আমি 1 2 কে গণিব নোৱাৰো তাৰ আগতো বহিব এতিয়া নেগেটিভ যোনবিলাক নহয়বোধক বাক্য এনি নহয়বোধক বাক্যত যত আমি বাক্যত নট পাম
এনেকুৱা নহয় বোধক য'ত নট থাকিব সেইবিলাক বাক্যৰ আগত আমি এনি ব্যৱহাৰ কৰিম আৰু য'ত প্ৰশ্নবোধক থাকিব হেল্পিং ভাৰ্ব আগত থাকিব আৰু লাষ্টত কুৱেশ্যন মাৰ্ক থাকিব সেইবিলাকৰ আগত আমি এনিৰ ব্যৱহাৰ কৰিম ইয়াৰ পিছত আমি ইয়াৰ এক্সাম্পল কৰিম লাষ্টত ইয়াৰ পিছত আমি কৰিম each and every এতিয়া each কি আৰু every কি দুইটাৰ অৰ্থ একে যে eachও প্ৰত্যেক আৰু everyও প্ৰত্যেক তেনেহলে তাৰ ডিফাৰেন্স কি হ'ব যে এটাই ডিফাৰেন্স হ'ব যে ইয়াৰ কনসেপ্টৰ ওপৰত আমি জোৰ দিব লাগিব যে কি বস্তুৰ ওপৰত কেনেকৈ হয় ফাৰ্স্টত eachও প্ৰত্যেক everyও প্ৰত্যেক কিন্তু যদি দুটা বা তাৰ ভিতৰত বুজায় যদি টু মেনশন থাকে দুটাৰ ভিতৰত প্ৰত্যেকটা আৰু যদি দুটাৰ ওপৰত হয় বেছিৰ ভিতৰত প্ৰত্যেকটা হলে 3 4 5 6 বেছিৰ ভিতৰত প্ৰত্যেকটা হলে আমি every ব্যৱহাৰ কৰিম এতিয়া তেনেকুৱা কোনো কথা নহয় যে কেৱল দুটা আৰু বেছি মেনশন থাকিব কেতিয়াবা আমাৰ এটাৰ ইয়াৰ অৰ্থৰ ওপৰত আমি অলপ স্ট্ৰেচ দিম যেতিয়া প্ৰত্যেকটা বুজায় যেতিয়া যে 10 জনৰ ভিতৰত প্ৰত্যেকজন মানে সিঙ্গেল পারসনক গুৰুত্ব বেছি দিয়া হ'ব তেতিয়া আমি each ব্যৱহাৰ কৰিম আৰু যেতিয়া গোটেই এজ এ হোল গোটেইখিনি প্ৰত্যেক গুৰুত্ব দিয়া হ'ব গ্ৰুপৰ ওপৰত গুৰুত্ব দিয়া হ'ব যেতিয়া গ্ৰুপৰ ওপৰত গুৰুত্ব দিয়া হ'ব তেতিয়া আমি every ব্যৱহাৰ কৰিম আৰু যেতিয়া ইন্ডিভিজুয়ালিটি প্ৰত্যেকজনৰ ওপৰত গুৰুত্ব দিয়া হ'ব তেতিয়া আমি eachৰ ব্যৱহাৰ কৰিম এতিয়া each and every হৈ গল এতিয়া আমি either and neither ব্যৱহাৰ কৰিম এতিয়া either কি আৰু neither কি এতিয়া either আৰু neither ব্যৱহাৰ হ'ব যে either and neither either কি neither কি যদি দুটাৰ প্ৰত্যেকটা বুজায় বা দুটাৰ ভিতৰত এটা বুজায় দুইটাক যদি বুজায় নতুবা দুটাৰ এটা বুজায় তেতিয়া হলে আমি either ব্যৱহাৰ কৰিম যে দুটাৰ ভিতৰত প্ৰত্যেকটা নতুবা দুটাৰ ভিতৰত এটা তেতিয়া হলে আমি eitherৰ ব্যৱহাৰ কৰিম আৰু যেতিয়া দুটাৰ এটাও নহয় তেতিয়া আমি neither ব্যৱহাৰ কৰিম এতিয়া আমি ইয়াৰ এক্সাম্পলৰ সৈতে যে প্ৰিভিয়াস ইয়াৰত অহা কোৱেশ্চন আমাৰ ইয়াৰ পৰাই কমন থাকিব বেছিভাগ প্ৰায় 70% ইয়াৰ পৰাই কমন থাকিব যে ডিটাৰমিনাৰ্স যিবিলাক কোৱান্টিটেটিভ ডিটাৰমিনাৰ্স আছে ইয়াৰ কনসেপ্টৰ ওপৰত বেস আমি কিছুমান প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন সলভ কৰিম এতিয়া আমি প্ৰিভিয়াস ইয়াৰত অহা কোৱেশ্চন কেইটা আলোচনা কৰিম যে আগতে আমি যি ডিসকাস কৰিছো তাৰ ভিতৰত এইকেইটা কোৱেশ্চন আমাৰ কমন থাকিব আৰু এইকেইটা প্ৰিভিয়াস ইয়াৰত অহা গোটেইখিনি এতিয়া I can't give you money এতিয়া আমি কি পাইছো বাক্যটো নেগেটিভ পাইছো বাক্যটো যেতিয়া নেগেটিভ হ'ব আৰু অপচন আমাৰ any নতুবা সাম থাকিব তেতিয়া কি হ'ব তেতিয়া আমি anyৰ ব্যৱহাৰ কৰিম আমি জানো যে any আৰু সাম যেতিয়া বাক্যটো নেগেটিভ হয় ইয়াত আমি কি পাইছো not পাইছো not সেই কাৰণে বাক্যটো নেগেটিভ আৰু নেগেটিভ হলে আমি anyৰ ব্যৱহাৰ কৰিম সেকেন্ড বাক্যটো he received help from his teacher এতিয়া আমি বাক্যত কি পাইছো বাক্যত আমি হেল্প পাইছো আৰু হেল্প হৈছে আনকাউন্টেবল হেল্পক আমি গণনা কৰিব নোৱাৰো সেই কাৰণে আমাৰ যদি অপচনত থাকে much and many তেনেহলে আমি জানো ইয়াৰ অপচনত much কেতিয়া ব্যৱহাৰ হয় much যেতিয়া আমি আনকাউন্টেবল নাউনৰ আগত হয় আৰু কাউন্ট হেল্প হৈছে আনকাউন্টেবল সেই কাৰণে আমি ইয়াত ব্যৱহাৰ কৰিম much সেকেন্ড I can depend friends I have এতিয়া নাউনটো কি প্ৰথমতে আমি নাউনটো চাম ফ্ৰেন্ড হৈছে কাউন্টেবল নাউন আৰু কাউন্টেবল নাউনৰ আগত কি বহে যে কাউন্টেবল নাউনৰ আগত few a few the few little a little the little আমি জানো যে few a few the few কিহৰ আগত বহে কাউন্টেবল নাউনৰ আগত আৰু যেহেতু ফ্ৰেন্ড কাউন্টেবল এতিয়া লিটল few a few the few কোনটো আমি ব্যৱহাৰ কৰিম এতিয়া আমি এটা মনত ৰাখিব লাগিব যদি বাক্যত
have নতুবা has নতুবা had থাকে তেনেহলে আমি few a few the few to ব্যৱহাৰ কৰিম আৰু যদি আনকাউন্টেবল ক্ষেত্ৰত have has had থাকে তেনেহলে আমি little a little or the little to ব্যৱহাৰ কৰিম এতিয়া আমি বাক্যত কি পাইছো have পাইছো সেই কাৰণে আৰু noun টো হৈছে countable noun সেই কাৰণে আমি the few ব্যৱহাৰ কৰিম এতিয়া 3 নম্বৰত guidance will be enough for me এতিয়া আমি কি পাইছো যে guidance countable নে uncountable guidance হৈছে uncountable আৰু সেই কাৰণে uncountable নাউনৰ আগত আমি কি ব্যৱহাৰ কৰিম little a little the little যেহেতু ইয়াত আমি বাক্যত have has had পোৱা নাই আৰু বাক্যটো আমি নেগেটিভ বুলিও অনুমান কৰিব পৰা নাই তেতিয়া হলে আমি কি ব্যৱহাৰ কৰিম তেতিয়া হলে আমি a little ব্যৱহাৰ কৰিম a little আৰু সেকেন্ড কথা হল যদি বাক্যত only থাকে যদি বাক্যত only থাকে তেনেহলে আমি a little নতুবা a few ব্যৱহাৰ কৰিম কাউন্টেবলৰ ক্ষেত্ৰত a few আৰু আনকাউন্টেবলৰ ক্ষেত্ৰত a little যদি বাক্যত only থাকে এতিয়া he gave away money he had to the beggar এতিয়া আমি কি পাইছো যে money হৈছে uncountable সেই কাৰণে little a little the little এটা বহিব এতিয়া বাক্যত আমি কি দেখিছো বাক্যত দেখিছো had এতিয়া আমি জানো যে have has had যদি বাক্যত থাকে আৰু বাক্যটো uncountable থাকে তেনেহলে the little ব্যৱহাৰ কৰিম the little যেহেতু money uncountable আৰু বাক্যত had আছে সেই কাৰণে আমি the little টো ব্যৱহাৰ কৰিম এতিয়া of my friends help me much in my distress এতিয়া কি সম আমি noun to হৈছে my friend এতিয়া friends হৈছে countable noun সেই কাৰণে countable nounৰ আগত আমি few a few the few ব্যৱহাৰ কৰিম এতিয়া কি সম আমি যে few বহুম নে a few নে the few এতিয়া বাক্যটো নেগেটিভো নহয় আৰু বাক্যটো কি নহয় বাক্যত have has had নাই সেই কাৰণে আমি a few ব্যৱহাৰ কৰিম a few of my friend helped me much in my distress second I received encouragement from my parents এতিয়া আমি চাও encouragement noun to চাইছো এতিয়া encourage আৰু courage বিলাকক আমি কি কৰিব নোৱাৰো কাউন্ট কৰিব নোৱাৰো 1 2 3 কাৰণে 3 কে সেই কাৰণে এটো হ'ব uncountable noun আৰু uncountable আৰু যেহেতু আমি ইয়াক গণিব নোৱাৰো অপচন থাকিব আমাৰ much and many আৰু আমি জানো যে much to uncountable ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় much he received much encouragement from his parents আৰু many countable nounৰ আগত এতিয়া encouragement হৈছে uncountable noun second he does not trust friend he has এতিয়া আমি কি চাইছো যে noun to কি আছে noun to friend আছে আৰু friend হৈছে countable noun আৰু বাক্যত কি আছে বাক্যত has আছে আমি জানো have has had থাকিলে আৰু countable noun থাকিলে তেতিয়া হলে আমি কি ব্যৱহাৰ কৰিম the few ব্যৱহাৰ কৰিম the few কিয় the few ব্যৱহাৰ কৰিছো যে noun to হৈছে countable noun আৰু বাক্যত has আছে have has had or has আছে সেই কাৰণে আমি the few to ব্যৱহাৰ কৰিছো এতিয়া a busy person has time to watch এতিয়া time to কি time হৈছে uncountable noun time হৈছে uncountable noun আৰু সেই কাৰণে টাইমক আমি 1 2 কে গণিব নোৱাৰো আৰু ইয়াৰ অপচনত থাকিব little a little আৰু the little এতিয়া আমি জানো যে টাইম কাউন্ট কৰিব নোৱাৰো আৰু সেকেন্ড কথা হল যে a little দিম নে little দিম না the little দিম watch ইয়াত আমি কি পাইছো a busy person বাক্যটোৱে নেগেটিভ অর্থ প্রকাশ কৰিছে বাক্যটো কি নেগেটিভ প্রকাশ কৰিছে যে এজন বিজি পারসনৰ ব্যক্তিৰ কোনো টাইম নাথাকে এনে ওয়াস্ট কৰাৰ কাৰণে বৰবাদ কৰাৰ কাৰণে বিজি মানুহৰ
বিজি মানুহৰ কোনো টাইম নাথাকে সেই কাৰণে এইটোক আমি এইটো নেগেটিভ অৰ্থ প্ৰকাশ কৰিছে বিজি মানুহৰ কোনো টাইম নাথাকে আমি অৰ্থত গম পাইছো সেই কাৰণে এতিয়া লিটল এ লিটল দা লিটল আমি জানো যে লিটলে নাইয়ে বুজায় এতিয়া লিটল নেগেটিভ অৰ্থত যেহেতু টাইম হৈছে আনকাউন্টেবল সেই কাৰণে লিটল এ লিটল দা লিটল লিটল টু ব্যৱহাৰ হ'ব কাৰণ এইটো নেগেটিভ অৰ্থ প্ৰকাশ কৰিছে Can you lend me books? Can you lend me books? এতিয়া এই বাক্যটো যে কিহত বুজাইছে প্ৰশ্নবোধকত বুজাইছে আৰু ইয়াৰ অপচনত থাকিব few a few little the little এতিয়া আমি noun to some noun to কি আছে noun to books আছে আৰু যেতিয়া noun to books থাকিব এটো হৈছে countable noun আৰু countable nounৰ আগত আমি few a few the few ব্যৱহাৰ কৰিম এতিয়া ইয়াত চাইছো যে আমি কোনটো ব্যৱহাৰ কৰিম a few the few এতিয়া বাক্যত দেখিছো have has had তাৰ এটাও নাই আৰু বাক্যটোৱে কোনো নেগেটিভ অৰ্থ প্ৰকাশ কৰা নাই আৰু যেতিয়া নেগেটিভ অৰ্থ প্ৰকাশ নকৰে তেতিয়া আমি a few ব্যৱহাৰ কৰিম a few কিয় কৰিম আৰু যদি বাক্যত only থাকে তেতিয়া হলে a few ব্যৱহাৰ কৰিম আমি আৰু যদি নেগেটিভ আৰু have has had না থাকে তেতিয়াও আমি a few ব্যৱহাৰ কৰিম এতিয়া আমি নেক্সট স্টার্ট কৰিম যে he does not get time for studies he does not get time for studies আৰু টাইম টু হৈছে টাইম আমি কাউন্ট কৰিব নোৱাৰো টাইম হৈছে আনকাউন্টেবল সেই কাৰণে ইয়াৰ অপচন থাকিব much and many অপচন থাকিব তেতিয়া আমি আনকাউন্টেবলৰ আগত জানো নাউনৰ আগত much ব্যৱহাৰ কৰিম টাইম হৈছে আনকাউন্টেবল অপচন থাকিব much many আমি জানো যে আনকাউন্টেবল নাউনৰ আগত much ব্যৱহাৰ কৰা হয় এতিয়া of their property was destroyed in the flood এতিয়া property আমি আনকাউন্টেবল নাউন property আমি গণিব নোৱাৰো সেই কাৰণে propertyৰ আগত আমি much many much ব্যৱহাৰ কৰিম কাৰণ much আনকাউন্টেবল নাউনৰ আগত ব্যৱহাৰ হয় many guests were invited but only turn up এতিয়া guest কি guests হৈছে countable noun আৰু যেহেতু countable noun আৰু বাক্যত কি আছে only আমি জানো যে যদি countable noun হয় আৰু বাক্যত only থাকে তেনেহলে আমি কি ব্যৱহাৰ কৰিম a few ব্যৱহাৰ কৰিম countable nounৰ আগত আমি a few ব্যৱহাৰ কৰিম আৰু বাক্যত only যদি থাকে এতিয়া we found the house without difficulty এতিয়া difficulty হৈছে uncountable noun সেই কাৰণে difficulty uncountable nounৰ আগত আমি কি ব্যৱহাৰ কৰিম much many যে আমি জানো much to uncountable nounৰ আগত ব্যৱহাৰ কৰা হয় এতিয়া of the apples were rotten এতিয়া আমি কি পাইছো noun to পাইছো apple আৰু apple জানো আমি countable noun আমি ইয়াক গণিব পাৰো 1 2 কে সেই কাৰণে আমাৰ অপচন much many থাকিলে আমি কি ব্যৱহাৰ কৰিম যে countable nounৰ আগত many ব্যৱহাৰ কৰা হয় আৰু uncountable nounৰ আগত much ব্যৱহাৰ যেহেতু appleক আমি গণিব পাৰো সেই কাৰণে আমি many ব্যৱহাৰ কৰিম only of the applicants were suitable এতিয়া only of the applicant এতিয়া applicantক আমি গণনা কৰিব পাৰো দৰখাস্তকাৰীক যোনে এপ্লাই কৰে সেইবিলাকক আমি গণিব পাৰো মানুহক গণিব পাৰো সেই কাৰণে হৈছে countable আৰু যেহেতু বাক্যত only আছে সেই কাৰণে countableৰ আগত a few ব্যৱহাৰ হ'ব I expect only encouragement from you এতিয়া encouragement হৈছে uncountable noun আৰু সেই কাৰণে encouragementৰ আগতে uncountable আৰু বাক্যত কি আছে only আৰু যদি only থাকে uncountableৰ আগত little a little the little আৰু বাক্যত only আছে সেই কাৰণে a little ব্যৱহাৰ কৰিম a little যেহেতু noun এইটো হৈছে uncountable noun আৰু বাক্যত only আছে সেই কাৰণে uncountableৰ আগত a little ব্যৱহাৰ কৰিম did you buy bread today এতিয়া এইটো কি চাম আমি এই বাক্যটো did you buy bread today অপচনত থাকিব any sum এতিয়া অপচনত any sum থাকিলে বাক্যটো ইন্টাৰগেটিভ আৰু আমি জানো যে ইন্টাৰগেটিভ বাক্যৰ আগত any ব্যৱহাৰ হয় ইয়াত আহিব any
আৰু নেগেটিভৰ ক্ষেত্ৰতো any ইন্টাৰগেটিভৰ ক্ষেত্ৰত any আৰু নেগেটিভ ক্ষেত্ৰতো any যদি নহবোধক বাক্য থাকে any আৰু যদি প্ৰশ্নবোধক বাক্য থাকে তেতিয়া any এই বাক্যটো did আৰু লাষ্টত question mark আছে সেই কাৰণে আমি any ব্যৱহাৰ কৰিছো the society gives respect to the thinker এতিয়া respectক আমি কাউন্ট কৰিব নোৱাৰো সেই কাৰণে respect হৈছে uncountable noun সেই কাৰণে আনকাউন্টেবলৰ আগত আমি কি ব্যৱহাৰ কৰিম মাছ আৰু মেনিৰ অপচনত আমি মাছটোই ব্যৱহাৰ কৰিম কাৰণ ৰেসপেক্টক আমি কাউন্ট কৰিব নোৱাৰো গণিব নোৱাৰো men are free from fault এতিয়া men হৈছে কাউন্টেবল নাউন সেই কাৰণে তেতিয়া আমি কি চাম আমাৰ অপচনত আছে few a few the few এতিয়া আমি কি কৰিব লাগিব যেহেতু men হৈছে countable আৰু বাক্যৰ অৰ্থত আমি অলপ চাম যে men are free from faults এই বাক্যটো নেগেটিভ কিয় নেগেটিভ যে মানুহ কৈছে ভুলৰ পৰা মুক্ত কিন্তু এনেকুৱা নহয় সব মানুহ কিবা নহয় কিবা ভুল কৰে সেই কাৰণে এই বাক্যটো হৈছে নেগেটিভ বাক্য কাৰণ কোনো ফল্টৰ পৰা ভুলৰ পৰা মুক্ত নহয় সেই কাৰণে কোনো নাই একদম কোনো নাই বুলিব পাৰো যে কোনো মানুহ নাই যাৰ কোনো ভুল নাই এতিয়া men are free from faults কি হ'ব men যেহেতু কাউন্টেবল সেই কাৰণে few a few the few আৰু আমি জানো few নেগেটিভ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় এতিয়া আমি দিম few men are free from faults এতিয়া আমি ইয়াৰ প্ৰিভিয়াস ইয়াৰত ম্যাক্সিমাম সলভ কৰিছো যেকেইটা কৰিছো এই গুটেইকেইটা প্ৰিভিয়াস ইয়াৰত অহা আৰু আমি ইয়াৰ আগৰ কনসেপ্টৰ ওপৰত বেস গুটেইখিনি এক্সপ্লেনেশন কৰিছো গুটেইখিনি আমি এক্সাম্পল ইয়াতে লৈছো এন্ড সেই কাৰণে এই ইয়াৰ পৰাই প্ৰায়ভাগ কমন থাকিব আমাৰ এক্সামত এই ভিডিওটোৰ পৰা গুটেইখিনি কমন থাকিব সাম কোয়ান্টিটেটিভ জিনবিলাক ডিটারমিনাৰ্স আছে গুটেইখিনি আমি আলোচনা কৰিছো